Hello everyone, welcome to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি অনুশীলনী 1.2 ৰ বিষয়ে আলোচনা কৰিম। 1.2 ৰ বিষয়ে আলোচনা কৰাৰ আগতে কিছুমান বিধিৰ বিষয়ে আমি চমুকৈ আলোচনা কৰি ল'ব লাগিব। প্ৰথম বিধিটো হ'ল যে অখণ্ড সংখ্যাৰ পূৰণ। অখণ্ড সংখ্যাৰ পূৰণ কেনেকৈ কৰিব লাগে? তো প্ৰথমে আমি চাই ল'ম যে যিকোনো দুটা অখণ্ড সংখ্যাক এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় এটা ঋণাত্মক অখণ্ড সংখ্যা হয়। যদি এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰোঁ, পূৰণফলটো সদায় আমি এটা ঋণাত্মক অখণ্ড সংখ্যা পাম। যে 2 নম্বৰ নিয়মটো হ'ল দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ। ইয়াৰ সিদ্ধান্তটো কি হ'ব? দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় এটা ধনাত্মক অখণ্ড সংখ্যা হ'ব। নিয়মটো ইয়াতে দিয়া আছে, -a পূৰণ -b সমান a পূৰণ b। কাৰণ আমি আগতে পঢ়ি আহিছোঁ অলৰেডি কি মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে কি হয়? প্লাস হয়। সেই নিয়মমতে এইটো হ'ল সেইটোই নিয়ম। তাৰপিছত নিয়মটো হ'ল অখণ্ড সংখ্যাৰ পূৰণৰ ধৰ্ম। পূৰণ সাপেক্ষে আবদ্ধ বিধি। সিদ্ধান্তটো হ'ল a আৰু b যিকোনো দুটা অখণ্ড সংখ্যা হ'লে a পূৰণ bও এটা অখণ্ড সংখ্যা হ'ব। অৰ্থাৎ অখণ্ড সংখ্যাসমূহো পূৰণ সাপেক্ষে আবদ্ধ। তাৰপিছত নিয়মটো হ'ল পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি। অখণ্ড সংখ্যাই কি কৰে? অখণ্ড সংখ্যাই পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে। অৰ্থাৎ আমি যদি অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যেনেকুৱা a পূৰণ b সমান b পূৰণ a, ক্ৰম বিনিময় বিধি মানে ইটোৰ মাজত সিটোৰ স্থান পৰিৱৰ্তন কৰি দিয়া। এৰ জাগাত b আৰু bৰ জাগাত a দিলেও মানটো আমি সমানেই পাম। তাৰপিছত নিয়মটো হ'ল অখণ্ড সংখ্যাক শূন্যৰে পূৰণৰ ধৰ্ম। যিকোনো অখণ্ড সংখ্যাক যদি আমি শূন্যৰে পূৰণ কৰোঁ, তেতিয়াহ'লে আমি এটা কি পাম? শূন্যই পাম। যেনেকুৱা a পূৰণ শূন্য সমান শূন্য, শূন্য পূৰণ a। যিকোনো এটা অখণ্ড সংখ্যাক শূন্যৰে পূৰণ কৰিলে ফলাফলটো কি হ'ব? সদায় শূন্য হ'ব। তাৰপিছত নিয়মটো হ'ল অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ। যিকোনো এটা অখণ্ড সংখ্যাক যদি আমি গুণাত্মক অভেদ মানে একেৰে পূৰণ কৰা, a পূৰণ 1 সমান a সমান 1 পূৰণ a। তাৰমানে যিকোনো এটা অখণ্ড সংখ্যাক যদি আমি একৰ দ্বাৰাই পূৰণ কৰোঁ, তেনেহ'লে আমি সেই অখণ্ড সংখ্যাটোই পাম। কিন্তু যদি যিকোনো এটা অখণ্ড সংখ্যাক আমি -1ৰে পূৰণ কৰোঁ, তেনেহ'লে ফলাফলটো আমি মাইনাছত আহিব। ঋণাত্মক অভেদৰে পূৰণ কৰিলে আমি ঋণাত্মক অখণ্ড সংখ্যা পাম। তাৰপিছত নিয়মটো হ'ল পূৰণ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি। যিকোনো তিনিটা a b c তিনিটা অখণ্ড সংখ্যাৰ বাবে a পূৰণ b প্ৰথম ব্ৰেকেট পূৰণ c সমান a পূৰণ প্ৰথম ব্ৰেকেট b পূৰণ c। এইটো আমি কি কৰিছোঁ? এটা আনটোৰ লগত কি কৰিছোঁ? স্থানৰ পৰিৱৰ্তন কৰি দি পেলাই, যিহেতু গোটেইকেইটা আমাৰ ধনাত্মক অখণ্ড সংখ্যা, গতিকে আমি এনেকৈ কৰিব পাৰোঁ। আৰু ইয়াকে কি কয়? যে অখণ্ড সংখ্যাৰ সহযোগ বিধি। সহযোগ বিধিত সদায় কি থাকে? তিনিটা ৰাশি থাকে, যেনেকুৱা a b আৰু c। অৰ্থাৎ অখণ্ড সংখ্যাসমূহে পূৰণত সহযোগ বিধি মানি চলে। তাৰপিছত নিয়মটো হ'ল অখণ্ড সংখ্যাৰ বিতৰণ বিধি। বিতৰণ বিধিৰ মতে আমি যদি a পূৰণ b প্লাছ c সমান এৰ লগত b পূৰণ হ'ব প্লাছ এৰ লগত c পূৰণ হ'ব। এইটো হ'ল অখণ্ড সংখ্যাৰ বিতৰণ বিধি, মনত ৰাখিবা। তাৰপিছত নিয়মটো হ'ল তাৰমানে হ'ল কি? যোগ সাপেক্ষে অখণ্ড সংখ্যাই পূৰণৰ বিতৰণ বিধি মানি চলে আৰু বিয়োগ সাপেক্ষেও অখণ্ড সংখ্যাই পূৰণৰ বিতৰণ বিধি মানি চলে। তাৰপিছত নিয়মটো হ'ল সহজে পূৰণফল নিৰ্ণয়ৰ কৌশল। এইটো কৌশল মতে আমি কি কৰিব লাগিব? এই উদাহৰণটো চাম আমি যে -25 পূৰণ 29 পূৰণ -4 কিমান হ'ব? এইটো আমিতো তিনিটা সংখ্যা একেলগে পূৰণ কৰি উত্তৰটো পাব পাৰোঁ। কিন্তু সহজে যিটো আমি কৌশল অৱলম্বন কৰি অতি সহজে উত্তৰটো ল'ব পাৰোঁ, সেইটো হ'ল যে আমি স্থান পৰিৱৰ্তন কৰি দিম। কেনেকৈ স্থান পৰিৱৰ্তন কৰি দিম? 25 আৰু 4টো একেলগে লৈ আহিম। কাৰণ কি 25 পূৰণ কৰিলে 4ৰ লগত কিমান হ'ব? 100 হ'ব। তাৰপিছত 29 আৰু 100 পূৰণ কৰিলে জাষ্ট 29ৰ লগত দুটা 0 এড হৈ যাব। আৰু এইটো হৈছে আমাৰ কি? ক্ৰম বিনিময় বিধি।